এক্সেনখন এইখন আপোনালোকক গাড়ীখন দেখিবলৈ এনেকৈ দেখাই দিছোঁ চাওক। গাড়ীখন টিপটপ কণ্ডিশ্যন আছে, ধুনীয়া ৰানিঙত আছে। গাড়ীৰ কালাৰটো ধুনীয়া হৈ আছে, অলপ টাচ পেইণ্ট কৰা হৈছে। গাড়ীখন সৰু সৰু দাগ থাকিলে বেয়া লাগে কাৰণে মই নিজে টাচ পেইণ্ট কৰাই দিছোঁ। টাচ পেইণ্টটো কৰাই দিছোঁ মই ধুনীয়াকৈ, চাওকচোন। গাড়ীখন দেখিবলৈ এনেকুৱা হয়, লাম্বা। গাড়ীখনৰ ফ্ৰণ্টৰ যিকেইটা টায়াৰ হয় মই দেখাই দিছোঁ চাওক। ফ্ৰণ্টৰ টায়াৰকেইটা আপোনাৰ একদম 100% আছে, নতুনকৈ লগাইছোঁ টায়াৰ দুটা। খালি পিছৰ টায়াৰকেইটা দুটা নতুন টায়াৰ হয়, পিছৰ টায়াৰকেইটা চলিব। মোটামুটি 30% আছে আৰু চলিব। পিছৰ টায়াৰকেইটা বৰ্তমান ইমান ক্ষয় নাযায়, কাৰণ আগৰ চকাকেইটা মেইন, এইকেইটা আপোনালোকে সলাব লাগিব ল'লে। এক্সেণ্ট হয় আপোনাৰ 14 মডেল হয়, আপোনাৰ পেট্ৰলৰ হয়। তো দেখিছে VT আপোনাৰ এইটো পেট্ৰলত থাকে। ডিজেলৰ হ'লে CRDI লিখা থাকে, এনেকুৱা কিবা এটা থাকে নেকি। গাড়ীখন খুবেই ধুনীয়া হৈ আছে। আৰু মই আপোনাৰ ডিগিটো দেখাই দিছোঁ। ডিগিটো স্পেচটো বহুত ডাঙৰ হয়। এইটো বৰ্তমান মই বেছ টিউব এটা লগাই থোৱা আছে, তো মই নিজে লগাইছোঁ মাৰ্কেটৰ পৰা। আপোনাৰ স্প্ৰে টায়াৰটো চাওক, স্প্ৰে টায়াৰটো চলিব মোটামুটি, আৰু ইমান ভালো নহয় বেয়াও নহয়, চলিব। গাড়ী দেখিবলৈ খুব ধুনীয়া হৈ আছে। গাড়ী চাওক, গাড়ী বহুত ধুনীয়া হৈ আছে, টিপটপ কণ্ডিশ্যন হৈ আছে। আৰু ভিতৰটো মই দেখাই দিছোঁ আপোনালোকক। আপোনাৰ এইটো ছেকেণ্ড টপ মডেল হয়। এইটো আপোনাৰ পিছফালে AC ভেণ্টটো আছে, AC ভেণ্ট আছে, চিট কভাৰ চব ঠিক আছে। আৰু মই ভিতৰৰ লুকটো দেখাই দিছোঁ মই ফ্ৰণ্টৰ। এইটো হৈছে আপোনাৰ কোম্পানী মিউজিক, AC ৰানিঙত আছে। আৰু এইটো আপোনাৰ কিবা কিবি আপোনাৰ ছানগ্লাছ হওক কিবা হওক থ'ব পৰা ছিষ্টেম দিছে। আৰু এটা আপোনাৰ USB অক্স, আৰু এইটো আপোনাৰ 12 ভল্টৰ আপোনাৰ চাৰ্জাৰ লগাব পৰা ছিষ্টেম দিছে। আৰু আপোনাৰ এইবোৰ দেখিছে নহয়, মই এইবিলাক মডিফাই কৰিছোঁ। মানে এই ড'ৰ পেডকেইটা লেতেৰা হয় সোনকালে, বগা হৈ যায়। সেইটো কাৰণে মই কি কৰিলোঁ, ড'ৰ পেডকেইটা ধুনীয়াকৈ কোম্পানীত নি পেলাই মই ড'ৰ পেডকেইটা ধুনীয়াকৈ কালাৰ মাৰি দিছোঁ। আৰু এইবিলাক দেখিছে, এইবিলাক ধুনীয়া পিয়ানো ব্লেক মাৰি দিছোঁ। এইটো আৰু কালাৰটো বেয়া নহয়, ধুনীয়া হৈ থাকিব, ধুনীয়া হয়, চাওকচোন। পিছফালে আপোনাৰ দুটা আৰ্মৰেষ্ট আছে। আৰু আপোনাৰ দেখাই দিছোঁ, এইটো আপোনাৰ হেণ্ডৰেষ্ট হয়, এইটো হাত দিব পৰাকৈ। আৰু কিলোমিটাৰটো বেছি চলা নাই, কিলোমিটাৰটো বৰ্তমান পেট্ৰল গাড়ী একো নহয়। আগতো দেখাইছোঁ আপোনালোকক, এতিয়াও দেখাই দিওঁ। 29,000 হৈছে নহয়, 89,704। গাড়ীখন মানে কি হৈছে, গাড়ীখন বহুত ধুনীয়াই হ'ব, যোনে নিব গাড়ীখন বহুত মজা পাব। আগত যিখন ইয়ন আছিলে, ইয়নখনতো ডেলিভাৰী হৈ গ'ল। এতিয়া বৰ্তমান গাড়ী কালি চাব গ'লোঁ গুৱাহাটীতো গাড়ী মিলা নাই। গাড়ী কণ্ডিশ্যনৰ ওপৰতো কথা আছে, গাড়ী কণ্ডিশ্যন ভাল নহ'লে আমি নানো মানে গাড়ীটো। আৰু গাড়ীবিলাকৰ ৰেটবিলাক মানুহবিলাকে যি কয় মানে আপোনালোকক সেইটো ৰেটত মই গাড়ী দিব লাগিব, তাতকৈ বেছি কৈ দিয়ে। সেইটো কাৰণে কালি গাড়ী অনা নহ'লে, চাওঁ আজি কি হয়, মিলাই চাওঁ। নগাঁও যোৱা কথা আছে, নগাঁৱতো চাওঁ 2-এখন, যদিহে হয় আনিম বাৰু। গাড়ী আনিব গ'লেতো বাৰু ভিডিঅ'টো আপোনালোকক দিয়ে দিম। গাড়ীখন খুবেই ধুনীয়া, এক্সেণ্টখন ল'ব পাৰে। আগত যিখন ইয়ন দিছিলোঁ, ইয়নখন পূৰা A1 কণ্ডিশ্যন আছিলে। বহুতে বিশ্বাস কৰা নাছিলে 29,000 চলিব পাৰে নেকি, যে 10-12 বছৰ গাড়ী, কিন্তু ৰানিং কম, বহুত ৰানিং কম আছিলে। ৰানিং বহুতেই কম আছিলে, গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী আছিলে। গাড়ী যোনে লৈছে মানে বৰ মজা পাইছে। আৰু এতিয়া আপোনালোককো মই ভাল গাড়ী আৰু আনি পেলাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাই থাককচোন বাৰু ভিডিঅ'টো শেষলৈকে। এতিয়া ফ্ৰেণ্ডছ, আমাৰ হ'ল এখন কাকি পথাৰ, ধানে পূৰা আপোনাৰ ভৰি আছে, চাওক, ধানে পূৰা ভৰি আছে। পূৰা ধান মানুহে কাটিছে। আৰু আপোনালোকৰ ফালে কাটিছে নাই জনাবচোন কমেণ্ট কৰি পেলাই। কিছুমানে এতিয়া কাকি বুলি ক'লে দূৰৰ মানুহে চিনি নাপাব পাৰে। কাকি হৈছে আপোনাৰ নগাঁৱৰ পৰা
60 কিলোমিটাৰ পিছত লংকা হয়, লংকা ওচৰতে কাকি হয়। কণ্টেক্ট কৰিলে হ'ল, নাম্বাৰত থকা স্ক্ৰীণত থকা নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে গম পাই যাব। কাকি আমাৰ কাকি পথাৰ ধানে ভৰি আছে।